ৰিপুণ বৰা ডাঙৰী আমাৰ দলৰ সভাপতি আছিল। তেখেতে আমাৰ দলৰ পৰা বিধায়ক, মন্ত্ৰী, ৰাজ্যসভাৰ সাংসদো হৈছিল। তেখেতে দল ত্যাগ কৰিছে। গতিকে এই গোটেই বিষয়টো ৰিপুণ বৰা ডাঙৰীয়াৰ বিষয়টো যেতিয়াই আহে, যেতিয়া এনেকুৱা কিছু পদত তেওঁ কাৰ্যনিৰ্বাহ কৰি গৈছে, তেওঁৰ গোটেই সিদ্ধান্তটো হ'ব আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ল'ব। গতিকে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ৰিপুণ বৰাৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত ল'লে মই এজন কংগ্ৰেছৰ কৰ্মী হিচাপে মোৰ পাতি ল'ম। একেলগে আহি থকা সময়খিনিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যিকোনো সিদ্ধান্তই তেওঁক দলত যদি লয় তাত কোনো আমাৰ আপত্তি নাই। বোলে তেওঁৰ ক্ষেত্ৰত দলত নোলোৱাৰ সিদ্ধান্ত লৈছে, আমাৰ সেই সিদ্ধান্ত হ'ব। আৰু এটা প্ৰশ্ন, চিন্তাধাৰা নহয়, অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে। 26ত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPL দল যিসকলে মিলি চৰকাৰ চলাই আছে BPFৰ ছাপোৰ্টত, তেওঁলোকৰ চৰকাৰ অসমৰ ৰাইজে নিবিচাৰে। বিজেপিৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ চলি আছে, এই চৰকাৰ অসমৰ ৰাইজে নিবিচাৰে। অসমৰ ৰাইজে আহ্বান জনাইছে কংগ্ৰেছৰ নেতৃত্বত সকলো বিৰোধী মিলি, ধৰ্ম নিৰপেক্ষ বিৰোধী দলসমূহ মিলি চৰকাৰ গঠন কৰিব লাগে। গতিকে ৰাইজে যিটো ৰায় দিছে আৰু ৰাইজে যিটো বিচাৰে, আমি ৰাইজৰ আশীৰ্বাদ লৈ কাম কৰি আছো। আৰু 2026ৰ বিধানসভাত নিশ্চিতভাৱে কংগ্ৰেছৰ নেতৃত্বত যি বিৰোধী মিত্ৰজোঁট আছে, সেই বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ অসমত হ'ব।